আচলতে যোৱা 11 মাৰ্চ তাৰিখে বিজেপি চৰকাৰখনে বলপূৰ্বকভাৱে অসমৰ ওপৰত যি নিয়মাৱলী জাপি দিছে, এই নিয়মাৱলীৰ বিৰুদ্ধে আমি ছাত্ৰ সন্থাই আজি কলা পতাকা উৰুৱাই আমি আঞ্চলিকে ৰাজহুৱা স্থানত কলা পতাকা উৰুৱাই পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু সাব্যস্ত কৰি বিজেপি চৰকাৰখনক এটা কথাই কৈছোঁ, যিটো বিষয় আদালতৰ দ্বাৰস্থ হৈ আছে, সেই বিষয়টো বিজেপি চৰকাৰখনে বলপূৰ্বকভাৱে অসমৰ ওপৰত জাপি দিছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ ভাৰতবৰ্ষই ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিছে। আমি ছাত্ৰ সন্থাৰ আমাৰ স্থিতি স্পষ্ট। এয়া যদি বিটিআৰ অঞ্চলৰ কাৰণে বেয়া, কাখন যদি বিটিআৰ অঞ্চলৰ কাৰণে বেয়া, যিসমূহ ষষ্ঠ অনুসূচিত অঞ্চলসমূহৰ কাৰণে যদি বেয়া, উত্তৰ পূৰ্বাঞ্চলৰ বাকী আন ৰাজ্যসমূহৰ কাৰণে যদি বেয়া, তেনেহ'লে অসমৰ কাৰণে কাখন কিহৰ কাৰণে ভাল? যি বিজেপি চৰকাৰখনে অসমৰ ওপৰত বাংলাদেশীৰ বোজা আকৌ এবাৰ জাপি দিবলৈ বিচাৰিছে। আজি সিদিনাখন হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে অসমত বেছিভাগ মানুহ নাহে আৰু যদি বেছি মানুহ আহে তেতিয়াহ'লে তেওঁ আমাৰ লগত আন্দোলন কৰিম বুলি কৈছিল। কিন্তু আজি আমি কাকতৰ জৰিয়তে দেখিবলৈ পালোঁ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে 1 কোটি লোকক তেওঁলোকে কোটি কোটি লোকক আমি ন্যায় দিছোঁ বুলি কৈছে। আমি চৰকাৰখনক প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ, আমি অসমে ইতিমধ্যে বাংলাদেশীৰ বোজা আমি মানি লৈছোঁ, তাৰ পিছতো আকৌ এবাৰ 14 চনলৈকে অহা বাংলাদেশীৰ বোজা আমাৰ অসমৰ ওপৰত জাপি দিব, এই কথা কোনো কাৰণে নহ'ব। খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি সংকট অহা, ভাষাৰ প্ৰতি সংকট অহা এই কলা আইন, সাম্প্ৰদায়িক আইন অচিৰে বাতিল কৰিব লাগিব আৰু ন্যায়ালয়ৰ দ্বাৰস্থ ছাত্ৰ সন্থাৰ ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে। তাৰ সমানে সমানে ৰাজপথৰ আন্দোলন আৰু ন্যায়ালয়ৰ যি যুঁজ, এই যুঁজ সমান্তৰালভাৱে ছাত্ৰ সন্থাই চলাই নিব।